নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ আৰু তো আজি মোৰ মানে যিটো মই চেলেঞ্জ লৈছোঁ 0 ছেকেণ্ড ৰিষ্টাৰ্ট চেলেঞ্জৰ ডে 4 হয়, ঠিক আছে। তো মানুহৰ দিন শুৰু হোৱা ষ্টাৰ্ট হয় ৰাতিপুৱাৰ পৰা আৰু মোৰ আজি এতিয়াৰ পৰাহে দিন শুৰু হ'ব, কিয়নো আজি ৰাতিপুৱাৰ পৰা মই এতিয়ালৈকেও এটাও মানে ক্লাছ কৰিব পৰা নাই। টাৰ্গেট সিমান লোৱা নাই, টাৰ্গেট লোৱা মেইন টাৰ্গেট এটাই আছিল যে পঢ়িব লাগিব, ঠিক আছে। তো বাকী কামটো আছে, সেইবিলাকৰ কথা আপোনালোকক কৈ লাভ নাই। মানে যিসকলে ইনৰেগুলাৰ হয় পঢ়া শুনাত, তেওঁলোকৰ বাবেই এই চেলেঞ্জটো মই ষ্টাৰ্ট কৰা। মোৰ দৰে যিসকলে ডেইলি পঢ়াৰ অভ্যাস নাই কিন্তু অভ্যাসটো কৰিব বিচাৰে, সেইটোৰ বাবেই এই চেলেঞ্জটো মোৰ লৈ অহা, ঠিক আছে। তো যিয়ে নহওক, তো আপোনালোকক প্ৰথমেই কৈছোঁ যে এই চেনেলত আপোনালোকে কোনো বাকৱাছ ভিডিঅ' নাপাব। মানে যি ভিডিঅ' পাব একদম জেনুইন ভিডিঅ' পাব, ঠিক আছে। তো যিয়ে নহওক, মোৰ আজি টাৰ্গেট বেছি নাছিল, মোৰ আজি টাৰ্গেট এটাই আছিল, জাষ্ট ক্লাছ কৰা, ঠিক আছে। মই আপোনালোকক দেখাই দি আছোঁ, ঠিক আছে। ইয়াত আপোনালোকে দেখিব পাব আজিৰ তাৰিখটো দেখক, ঠিক আছে। 19 তাৰিখ, কেৱল ক্লাছ কৰা 5টা ক্লাছ কৰাৰ কোড কৰা আছে, ঠিক আছে। 20 তাৰিখো অলৰেডি কৰা আছে, ঠিক আছে। কালি ছানডে, তো সেইটোত মানে অলৰেডি মোৰ সকলোখিনি প্লেন হৈয়ে আছে, কিন্তু মোৰ যিবোৰ মানে ইমান দিনে জাবৰ জোঁথৰ মূৰত সোমাইছিলোঁ মানে, ঠিক আছে। মানে যিবিলাক গানৰ বাবে যিবিলাক চেনেল ক্ৰিয়েট কৰিছিলোঁ, তাৰপিছত ইউটিউবত যিবিলাক বাদ বাকী মানে মোট কথা যিমানে আৰু জাবৰ জোঁথৰবোৰ আছিল, সেইবিলাকৰ পৰা নিজকে আঁতৰাবলৈ মানে সময় লাগি আছে, ঠিক আছে। এনেকুৱা আপডেট নহ'ব, ৰেগুলাৰলি ভালদৰে আপডেট পাব, কিন্তু অলপ সময় লাগিব। হাৰ্দিক পাণ্ডিয়াৰ এটা মানে পষ্ট দেখিছিলোঁ ইনষ্টাগ্ৰামত, তেওঁ যেতিয়া T20 ৱৰ্ল্ড কাপ জিতিছিল, তেওঁৰ ফটোটো দিয়া আছে, যে এনেকুৱা ফটোটো, আৰু তলত লিখা আছিল বহুত কুছ গলত হোগা, সব কুছ সহি হোনে সে পেহলে, ঠিক আছে। তো সেইটো মাথাত ৰাখিব যে আগন্তুক দিনত যাতে মই ভালদৰে পঢ়া শুনাটো ভালদৰে কৰিব পাৰোঁ, সেইবাবে মই মানে প্ৰথম কেইটা দিন এনেকুৱা হৈ আছে, ঠিক আছে। তো আজি মই এতিয়া আৰু জোচ নাই যদিও মানে শৰীৰত ইচ্ছা নাই, টোপনি পাইছে আৰু। তো যিয়ে নহওক, এটা ক্লাছটো নিশ্চয় কৰিম, ঠিক আছে। ক্লাছটো হ'ল ছফ্টৱেৰৰ যিটো ক্লাছ বাকী আছে, সেই ক্লাছটো কৰিবৰ চেষ্টা কৰিম, ঠিক আছে। তো দেখোঁ কৰিব পাৰোঁ নে নাই, টাইমটো দেখুৱাই দিওঁ আপোনালোকক। 10টা বাজি গৈছে, তো দেখা যাওক। সেই এটা ক্লাছ কৰাৰে আজি মন আছে, তো সেই এটা ক্লাছ কৰি আপডেট দি তাৰপিছত আজিৰ ভিডিঅ'টো খতম কৰি আছোঁ। আৰু ডে 3ৰ ভিডিঅ' যিটো, সেইটো মই আজি ৰাতিপুৱা আপডেট দিব পৰা নাই, কিয়নো মই সেই বাকী জাবৰ জোঁথৰ যিবিলাক মোৰ আগৰ কাম আছে সেইবিলাকতে ব্যস্ত হৈ আছিলোঁ। সেইবাবে মই ৰাতি 8:30 মানত গৈ ভিডিঅ'টো আপলোড দি আহিছোঁ, আৰু এতিয়া এই ডে 4ৰ আপডেট ভিডিঅ' মানে শ্বুট কৰি আছোঁ। এতিয়া মই ক্লাছ কৰিম, ক্লাছটো কৰি আপোনালোকক আপডেট দি আছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া 12টা পাৰ হৈ গৈছে, আপোনালোকে দেখিব পাই আছে। এতিয়াও মোৰ সেই এটা ক্লাছ কমপ্লিট হোৱা নাই, টোপনি ধৰি আছিল, সেইবাবে মই বাহিৰত গৈ আহিলোঁ। হিচাপ কৰি তাৰপিছত মানে অলপ চকুত মুখত পানী ছিটাই আহিলোঁ। তাৰপিছত এটা গান শুনিলোঁ, গান শুনি তাৰপিছত RW অংকিত ভাটি ছাৰৰ CHSLৰ যিটো ইনফৰমেশ্যনৰ ভিডিঅ' বনাইছিল 37 মিনিটৰ, সেইটো দেখিলোঁ। আৰু এতিয়া মই আকৌ বাকী ক্লাছখিনি কৰিবলৈ চেষ্টা কৰিম। তো ক্লাছখিনি কমপ্লিট কৰিয়ে এৰিম আজি। বৰ্তমান মানে মোৰ মাইণ্ডছেটটো এনেকুৱা হৈ গৈছে, যিটো ভাবিম সেইটো কৰিমেই, ঠিক আছে। তো ক্লাছটো কমপ্লিট কৰি আপোনালোকক আপডেট দি আছোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া প্ৰায় 2টা বাজিবলৈ হ'ল, আপোনালোকে দেখি আছে। তো বহু কষ্টত মই ফাইনেলি মানে মুৰ্গীৰ নিচিনা ঝিমাই লিখিলোঁ। আপোনালোকে হেণ্ড ৰাইটিং দেখিব পাৰে। একদমেই বেয়া, কাটি হৈ ভুল হৈ অৱস্থা নাই মানে। তো যিয়ে নহওক, কৈছিলোঁ আজি কমপ্লিট কৰিম, তো কৰিলোঁ, ঠিক আছে। তো এনেকুৱাই যাতে ডেইলি যিটো ভাবোঁ সেইটো কৰিব পাৰোঁ, সেইটোৰ আশাৰে, আৰু কালি যাতে আজিৰ পৰা ভাল হয়, সেইটোৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ডে 4 মোটামুটিভাৱে ছাকচেছফুল ক'ব পাৰি। তো ডে 5 কালি দেখোঁ দিনটো ভালদৰে ছাকচেছফুলি কটাব পাৰোঁ নে নাই। তেতিয়ালৈকে দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।